সোনাইত মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ বাবে প্ৰস্তুতি সভা অনুষ্ঠিত। অহা 9 অক্টোবৰ 2025 তাৰিখে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অধীনত সোনাই বিধানসভা সমষ্টিৰ 37,000 মহিলাক 10,000 টকাকৈ চেক বিতৰণৰ কাৰ্যসূচী চিমেন্ট চাপৰিত অনুষ্ঠিত হ'ব। এই চেক বিতৰণ অনুষ্ঠানটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে উপস্থিত হৈ আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব। এই বিশেষ অনুষ্ঠানখনৰ পৰিচালনাৰ বাবে আছে চিমেন্ট চাপৰিত সোনাই বিধানসভা সমষ্টি বিধায়ক ভুৱন পেগুৰ সভাপতিত্বত এক গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ আৰু পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী আৰু সাধাৰণ সদস্যসকল, সন্মিলিত গণশক্তি অসম, কেন্দ্ৰীয় শক্তিৰ জ্যেষ্ঠ নেতা অতুল পেগু, পূব মধ্য পশ্চিম সোনাই আৰু চিমেন্ট চিচিডঙানী জিলা পৰিষদৰ সদস্যসকল, লগতে পূব পশ্চিম সোনাই আৰু চিমেন্ট চিচিডঙানী মণ্ডল বিজেপিৰ সভাপতি সভানেত্ৰী মুৰকংছেল এক আৰু চিমেন্ট চিচিডঙানী আঞ্চলিক পঞ্চায়তৰ সভাপতি উপসভানেত্ৰী তথা সদস্যসকল, সোনাই বিধানসভাৰ অন্তৰ্গত 24খন গাঁও পঞ্চায়তৰ সভাপতি সভানেত্ৰী আৰু ৱাৰ্ড সদস্য বুথ সভাপতিৰ লগতে এনডিএ মৈত্ৰীজোঁটৰ বিভিন্ন সংগঠনৰ বিষয়ববীয়াসকল। সভাত মুখ্যমন্ত্ৰীৰ আগমন উপলক্ষে স্থান, পৰিবহণ, নিৰাপত্তা আৰু জনসমাগম নিয়ন্ত্ৰণ আদিৰ বিষয় লৈ বিস্তৃত আলোচনা হয়। বিধায়ক ভুৱন পেগুত সভাত উপস্থিত সকলো বিষয়ববীয়াক অনুষ্ঠানটো সফলৰূপে সম্পন্ন কৰাৰ আহ্বান জনায়। জনতা পাৰ্টি, গণশক্তি, UBPO আৰু জাতীয় সংগঠনসমূহৰ আমাৰ নেতৃবৃন্দৰ লগত বুথ পৰ্যায়ৰ পৰা একেবাৰে ব্লক জিলা পৰ্যায়লৈকে আমাৰ নেতৃবৃন্দৰ লগত আমি আজি এটা বৈঠক কৰিলোঁ। কিয়নো 7 তাৰিখে বহু আশাৰে বাট চাই থকা অৰুণোদয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 7 তাৰিখে বিতৰণ কাৰ্যসূচী আৰম্ভ কৰিব। সেইটো প্ৰত্যেকটো বুথত সুন্দৰভাৱে সভা এটা পাতি আৰু আমি টিভিৰে আমাৰ যিসকল অৰুণোদয় হিতাধিকাৰী আছে প্ৰত্যেকে মুখ্যমন্ত্ৰীৰ কেন্দ্ৰীয় কাৰ্যসূচী যেন আমাৰ চাব পাৰে, তাৰ কাৰণে আমি ব্যৱস্থা কৰাৰ কাৰণে আজি প্ৰত্যেকটো বুথ ৱাৰ্ড মেম্বাৰক আমি আমাৰ ফালৰ পৰা নিৰ্দেশ দিছোঁ। আৰু 2 নম্বৰ কথা, 9 তাৰিখে ইয়াত আমাৰ এটা ঐতিহাসিক মিটিং হ'ব। আমাৰ 60,000তকৈ অধিক মানুহ ইয়াতে হ'ব। ইয়াৰ আয়োজনটোৰ কাৰণে মহিলাসকলক যি উদ্যমিতা আঁচনি আছে মুখ্যমন্ত্ৰীৰ 10,000 টকাকৈ চিট মানি এটা বুথক 1 লাখ টকা চাবলৈ গ'লে এইটো বিতৰণ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী আহিব। 37,000 মহিলাই পাব। তো তাৰ কাৰণেও মানুহখিনি কেনেকৈ আহিব, ক'ত কেনেকৈ বহিব, শৃংখলাবদ্ধভাৱে মিটিংটো কৰিব পৰাকৈ আমাৰ প্ৰত্যেকটো প্ৰেচিডেণ্ট, কাউন্সিলৰ, জিলা পৰিষদ সদস্য, MSC, GM, সোণোৱাল কছাৰী, দেউৰী কাউন্সিলৰ আমাৰ প্ৰতিনিধি, শ্ৰদ্ধাৰ প্ৰতিনিধিসকলক আৰু আমাৰ বুথ পৰ্যায়ৰ, পঞ্চায়ত পৰ্যায়ৰ, ব্লকৰ, আমাৰ মণ্ডলৰ সকলো নেতৃবৃন্দৰ লগত আজি সুন্দৰভাৱে এটা আলোচনা হৈ পৰিকল্পিতভাৱে এই মিটিঙলৈও মানুহখিনি অহা যেন ব্যৱস্থা কৰি দিব পাৰোঁ, তাৰ কাৰণেও আমি এটা ধুনীয়া আলোচনা হৈছে।